Hello, hello, hello. তো তোমালোকক আকৌ ওয়েলকাম জনাইছোঁ আমাৰ প্লেটফৰ্ম এডুকেটিভ আছামলৈ। তো আজি হৈছে শক্তি বেষ্ট 2026 যোনটো এটা ক্ৰেছ কোৰ্ছ 1 days 1 চেপ্টাৰ পলিচি চলি আছে তাৰ হৈছে ডে নম্বৰ 11। তো আজি আকৌ আমি কৰিম বায়'লজি বা মেথ যাৰ যোনটো মেইন ছাবজেক্ট সেইটো কৰিবা। তাৰপিছত ফ'ৰ্থ কৰাবলৈ কাৰণে ভিডিঅ'টো আনিম বুলি কৈছিলোঁ, সেইটো আহি যাব। তো বা আহিও গ'ল, এইটো কাৰণে মই আগতে ৰেকৰ্ড কৰি থৈছোঁ, কাৰণ মোৰ কিবা কাম থাকিব পাৰে নেক্সট দিনাৰ কাৰণে আজি মানে 2-3টা ৰেকৰ্ড কৰি থৈছোঁ, ঠিক আছে। তো চোৱা, বায়'লজি কি কৰিম, ডিটেইল লেকচাৰ হিউমেন ৰিপ্ৰডাকশ্যন, আৰু মেথছৰ কি কৰিম, ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ৰেচিঅ'। প্ৰথম মেথছৰ কৈ দিছোঁ, চোৱা মেথছৰ কি আছে, ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ৰেচিঅ' কৰাৰ আগত তোমাৰ 11th ট্ৰিগনমেট্ৰিক ৰেচিঅ' এটা বেছিক পাব 1 hour 11 minute, সেইটো লিংকত ডেছক্ৰিপশ্যনত পাই যাবা, লিংক দি দিম। তাৰপিছত ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ৰেচিঅ' যোনটো ফুল চেপ্টাৰ তাৰ হৈছে 2 hour 2 minute, যিটো তুমি এঘণ্টা ভাঙি পিনি কৰিবা। ৰিভিজন আছে 1.5 ঘণ্টাৰ। তাৰপিছত তাক তুমি কি কয় PYQ আছামৰ কৰি পিনি সমাপ্ত কৰিবা চেপ্টাৰ, ঠিক আছে। তাৰপিছত বায়'লজি চোৱা, হিউমেন 1 hour 47 minute 30 minute 47 minute এনেকৈ ভাগ কৰিবা দেই। 1 hour 47 নাচাবা, ইয়াত তুমি অলপ মানে ভালকৈ বুজিব লাগিব কনচেপ্ট এটা। তো 30 minute 47 minute ভাগ কৰি ল'বা। তাৰপিছত PYQ কৰি ল'বা অসমৰ, চেম গ'জ ফৰ ৰিভিজন কৰিলে 52 minute কৰিবা। তাৰপিছত তোমালোকে অসমৰ PYQটো কৰিবা। তাৰপিছত লাষ্টত এটেণ্ডেঞ্চ দিবা, ডে 11 কমপ্লিট। তোমালোকৰ কি আছে, বায়' লৈছা নে মেথছ লৈছা তাত লগত এড কৰি দিবা। তাৰপিছত লাইক কৰি দিবা ভিডিঅ'টো, শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। আৰু লাভ এডুকেটিভ আছামটো জানাই তুমি, এইবোৰ লেকচাৰ কমেণ্ট কৰিব লাগে বুলি। সিমানে কৈ পিনি সামৰিছোঁ। থেংক ইউ, নমস্কাৰ।